আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সৰাফুলৰ দ্বিতীয়টি খণ্ড। আশা কৰোঁ সকলোৱে আদৰি ল'ব। এটি গীত আৱেগে। 2017 চনৰ কোনোবা এটা দুপৰীয়া পাটকাই হোষ্টেলৰ 132 নং ৰুমত বিচনাত পৰি এনেই আকাশ পাতাল ভাবি আছিলোঁ। তেনেকুৱাতে কৰিডৰেৰে ছিনিয়ৰ দাদা এজনে এটি গীতৰ কলি গুণগুণাই পাৰ হৈ গৈছিল। নতুন ফাগুন মোৰ নামি আহা দুচকুতে নামি চুমা দিয়া। কিয় নাজানো, কিবা এটা ভাল লাগিল। চুম্বকৰ দৰে আকৰ্ষণ কৰিছিল সুৰটোৱে। ওলাই গৈ দেখিলোঁ দাদাজন কাষৰ ৰুমৰে পিনাকদা। ছিনিয়ৰ আছিল বাবে একো সুধিবলৈ সাহস নহ'ল। তেতিয়াৰ পৰাই দাদা কৰিডৰত অহা যোৱা কৰালৈ ৰৈ থাকোঁ। প্ৰায়েই তেওঁৰ মুখত শুনো সেই বিশেষ শাৰীকেইটা। লাহে লাহে মোৰো অভ্যাস হ'ল। হোৱাই নোহোৱাই সেই শাৰীটো আওৰাবলৈ ল'লোঁ। মানুহে শুনিলে হয়তো হাঁহিব, কিন্তু মই যেন কিবা এটা আচৰিত পজিটিভ ভাইব পাইছিলোঁ। সেই বছৰৰে জুন মাহত পিনাকদাহঁত দুজনমানে আৱেগেৰ এটা কভাৰ ভিডিঅ' বনাইছিল, লগত ঋষিকেশ দাৰ বাঁহী। ভিডিঅ'টোৰ লিংক পাই লগালগ শুনিছিলোঁ। এবাৰ দুবাৰ হয়তো বহুবাৰ। বান্ধৱীক গাৰ্গীক দিছিলোঁ, তাইও একেই অৱস্থা। কি আছিল গানটোত? কিবা এটা যেন সন্মোহন সুৰ। কোনোবাটো শাৰীত যদি নতুন ফাগুন মোৰ নামি অহা বুলি আশাৰ সঞ্চাৰ কৰে, ক'ৰবাত আকৌ মৰীচিকা যেন এটি ছায়া বুলি সকলো কল্পনাৰ মাজত এৰে। ক'ৰবাত আকৌ চকু মেলি মোক এবাৰ চোৱা বুলি কিবা যেন আকুল আহ্বান। লাহে লাহে জুবিনদাৰ লগতে বিভিন্নজনৰ কভাৰ শুনিলোঁ আৱেগেৰ। 2017 চনত মোৰ নতুন ৰুমমেট কটনৰ হোমেনদাৰ পৰা জানিব পাৰিছিলোঁ আৱেগেৰ স্ৰষ্টা স্বৰ্গীয় প্ৰিয়াংশু নাথ দাদাৰ কথা। ফাগুনৰ সতে তুমিও বুকুতে ৰোৱানা বুলি কোৱা দাদাজন ফাগুনৰ লগতেই হেৰাই যোৱাৰ কাহিনী শুনি গীতটোৰ প্ৰতি আকৰ্ষণ যেন দুগুণ বাঢ়িছিল। গম পাইছিলোঁ কটনত অনুষ্ঠিত কৰা #আৱেগে ফেষ্টিভেলৰ কথা। শুনিছিলোঁ প্ৰতিজন কটনিয়ানৰ অন্তৰত সেই গানটোৰ প্ৰতি থকা দৰদৰ কথা। সৰুৰে পৰাই বহু গান শুনিছোঁ। জুবিনদাৰ মন যায় আটাইতকৈ প্ৰিয়, কিন্তু আৱেগে যেন অদ্বিতীয়। মই জানো এটা গানক লৈ ইমান কথা মোক বহুতে ফুপুলা অনুভূতি বুলি হাঁহিব পাৰে, কিন্তু তথাপি মই নোকোৱাকৈ নোৱাৰিম। প্ৰেম কি মই নাজানো, কিন্তু এই গীতটোক যিমান ভাল পালোঁ হয়তো জীৱনত আন একোকে পাব নোৱাৰিম। ইউনিভাৰ্চিটিৰ অলিয়ে গলিয়ে ঘূৰোঁ, কাণত বেছি দিনেই আৱেগে। ৰাতি ফিল্ডত বহিয়েই জোনলৈ চাই গুণগুণাওঁ, বুকুৱেদি নিগৰি যোৱা। যিমান কষ্টত থাকিলেও নতুন ফাগুন মোৰ নামি আহা শাৰীটো যেতিয়া চিঞৰি চিঞৰি গাওঁ, কিবা যেন আচৰিত শক্তি পাওঁ। বহুত গীত আহিব আগলৈও, কিন্তু আৱেগে সদায় এটি সেউজীয়া আৱেগ হৈয়ে থাকিব।